যিসকলে প্ৰশ্ন কৰে আত্মসহায়ক গোটত সোমাই আমি কি পাইছোঁ বা কয় আজিলৈকে সোমাই আছোঁ আমিনো কি পাইছোঁ বা কি দিছে আমাক তেনেকৈ কয় দেই প্ৰশ্নখিনি তেনেকৈ কৰে। মই আচলতে আত্মসহায়ক গোটত সোমাই আছোঁ এগৰাকী সম্পাদিকা আত্মসহায়ক গোটৰ, আৰু সেইকাৰণেই মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আত্মসহায়ক গোটত আমি সোমাই একো নাই পোৱা বুলি আপোনালোকে ক'ব নোৱাৰে দেই। আত্মসহায়ক গোটত সোমোৱাৰ কাৰণে আমি সঞ্চয় জমা থৈছোঁ হয়, বা গোটত কেতিয়াবা আমাক ক'বলৈ মাতিছে। আত্মসহায়ক গোটত সোমাই থকাৰ কাৰণে আমাক যাবলগীয়া হয়, সেইটো কথা মিছা নহয়, কিন্তু যোৱাৰ বিনিময়ত যে আমাৰ একো যে লাভ হোৱা নাই সেইটো বুলি ক'ব নোৱাৰে। এতিয়া কিছুমানে কয় 10,000 টকাটো আমি পোৱা নাই, ইমানখিনি কষ্ট কৰিলোঁ 10,000 টকা পোৱা নাই। তেওঁলোকে প্ৰশ্ন কৰে 10,000 টকাটোহে পোৱা নাই, কিন্তু 10,000 টকাটো গোটাই যেনিবা পোৱা নাই, কিন্তু তাৰ আগৰ পইচাবোৰ যে আমি পাই আছোঁ সেইখিনি পইচানো আমি কি কৰিব পাৰিছোঁ? নিশ্চয় দিব তেওঁলোকে কথা কৈছে যেতিয়া। আজি আত্মসহায়ক গোটত সোমাই আছোঁ বাবেই বেংকৰ আমাৰ ঋণ ল'বলৈ সুবিধা হৈছে। আমি ঋণটো সহজে পাইছোঁ। এনেই আমি ডাইৰেক্ট গৈ যদি আমি পাৰ্চনেল লোন এটা বিচাৰিবলৈ যাওঁ বেংকলৈ কিমান বাৰ যাব লাগিব বা ভাবকচোন। মেনেজাৰৰ ওচৰত কথা পাতিবলৈ সুধিবলৈ বহুত মানুহে সাহসেই নকৰে, আৰু যদি আমাৰ কিবা এটা যদি ডিপ'জিট পইচা নাথাকে আমাক কেতিয়াও পইচা নিদিয়ে। আজি আমুকটো দিব লাগিব, আজি তামুকটো দিব লাগিব, তেনেকৈ কৰি লেণ্ড হোল্ডিঙৰ পৰা আজিকালি কিমান কি যে বস্তু দিব লাগে সেইখিনি ঘূৰোতেহে গম পাব। আৰু নিজে এতিয়া গোটটোত আছোঁ গতিকে কি হৈছে, আমি গোটৰ পইচা ল'ব নেকি আমাক সুধি আছে, আৰু গোটৰ ইণ্টাৰেষ্ট বহুত কম। আমি বন্ধন গোটৰ পৰা বহুত মানুহে পইচা লৈছে, মই বাৰু পইচা লোৱা নাই, কিন্তু বহুতে পইচা লৈছে। তাৰ বিনিময়ত ইণ্টাৰেষ্ট কিমান দিব লগা হৈছে বাৰু? 20%ত থাকেই, 20%ৰ ওপৰত কিজান সুদ দিব লাগে। তেনেকৈ পইচাটো চলাই আছে। 20% সুতত তেওঁলোকে পইচা লয়, আৰু আমি গোটত থকাৰ কাৰণে বেংকৰ পৰা আমি কিমান ঋণ ল'লে আমি কিমান পাৰ্চেণ্ট ঘূৰাব লাগে? 7%। কিমান টকা তেতিয়া লাভ হৈছে আপুনি তেওঁলোকে ভাবি চাওকচোন। আমি গোটটোত আছোঁ গতিকে গোটৰ পইচাকেইটা সঞ্চয়কেইটা জমা থৈ আমি নিজৰ কিবা অসুবিধা হ'লে আমি পইচা ল'ব পাৰোঁ। সেইটোকে এটকা সুতত আমি পইচা ল'ব লাগে গোটটোৰ পৰা। তেতিয়াহ'লে বাহিৰত যেতিয়া ক'ৰবাৰ পৰা সুতলৈ পইচা আনে তেতিয়া কিমান দিব লাগে? 1000ত 150 টকা, 200 টকা, 250 টকা সিমানখিনিলৈকে দিব লাগে। আৰু গোটত থকাৰ কাৰণেই আমি এতিয়া বেংকৰ পৰা ঋণটো ল'বলৈ কিমান সুবিধা হৈছে সেই কথাখিনি উপলব্ধিয়ে নকৰে। আজি আমাৰ গোটটোৱে প্ৰথমতে 50,000 লৈছোঁ, 1 লাখ লৈছোঁ দেই। তাৰপিছত ঘূৰাই গৈ আছে 1 লাখ লৈছোঁ, তাৰপিছত 2 লাখ দিলে, এতিয়া 4 লাখ লৈ চলাই আছোঁ। এতিয়া 4 লাখ টকা মৰাৰ পাছত আমি 8 লাখ 10 লাখ বিচাৰিলেও আমি ঋণ পাম। তেতিয়াহ'লে বেলেগ কাৰোবাক দিব লাগে সিমান টকা ঋণ? যিহেতু আগতে আমাৰ কাগজপত্ৰ জমা দিয়াই আছে, তাৰপিছত আমি কাগজপত্ৰ জমা দিবই নালাগে। তাৰপিছত কি হ'ব, আগৰ সেইখিনি চাব, আমাৰ চোৱাৰ পাছতে আমাৰ আকৌ পইচা তেওঁলোকে ঋণ দিবই। তেতিয়াহ'লে সেই ঋণখিনি 1 লাখ 2 লাখ পইচা সহজ পইচা নেকি? সহজ পইচাটো কেতিয়াও নহয়। তেতিয়াহ'লে আজি আমাৰ গোটটোত আমাৰ এতিয়া সৰ্বসাধাৰণ এগৰাকী মহিলাই আমি 50,000 60,000 টকা 1 লাখ টকা লোন ল'ব পাৰিছোঁ। প্ৰত্যেকে গাই প্ৰতি লওঁ বুলিলে ল'ব পাৰিছোঁ। আজি যদি কাৰোবাৰ পইচা এজনী দৰকাৰ নহয় ইজনী আমি পইচা চলাব পাৰিছোঁ নে নাই পৰা? তেতিয়াহ'লে আমি ইমানখিনি পইচা লৈছোঁ নে নাই? ক'ৰ পৰা পাইছোঁ? আত্মসহায়ক গোটটোৰ পৰাই পাইছোঁ। তেতিয়াহ'লে তেওঁলোকক আজি মিটিংখনলৈ মাতিলে যাব নোৱাৰোঁ বুলি যে তেওঁলোকে কৈ দিয়ে একেষাৰে, সেইখিনি কথা উপলব্ধি নকৰে, একো নাই পোৱা বুলি কৈ দিয়ে দেই। আৰু 10,000 টকা পইচা এতিয়া আমি গছপুলি ৰোপণ কৰি 10,000 টকা আমি পইচা পোৱা নাই। যোৱা বছৰ 2টা পুলি ৰুলোঁ, এইবছৰ 2টা পুলি ৰুলোঁ, এইবছৰ 6টা পুলি ৰুলোঁ। পইচা দিম কৰিয়ে আছে, তেওঁলোকে পইচাটো দিয়া নাই তেখেতলোকে, সেইটো সত্য কথা। কিন্তু আমি আগতে আত্মসহায়ক গোটটো চলাই আছোঁ RF পুঁজি বুলিয়ে আমি প্ৰথম পাইছোঁ 15,000, তাৰপিছত পাইছোঁ 25,000, যোৱা বছৰ আকৌ 50,000 পাইছোঁ। সেইখিনি পইচা যে পাইছোঁ সেইখিনি পইচাটো আমি চৰকাৰক ঘূৰাই দিব লগা হোৱা নাই। তেতিয়াহ'লে পইচা নাই দিয়া বুলি কিয় কৈ দিয়ে? সেই পইচাটো আমাক মোটামুটি এটাই কথা কৈছে যে পইচাটো চলাই থাকক, চলাই থকাৰ বিনিময়ত তেতিয়া সেই পইচাটো আপোনালোকৰে পইচা, আপোনালোকে চলাই থাকক, চলাই পাই তাৰপিছত কিবা এটা সুদ দিয়ক, পইচাটো তাতে বাঢ়ি যাব, আপোনালোকে পইচাটো বেছি পইচা হ'ব আপোনালোকৰ, এইটোহে কৈছে। আকৌ তেওঁলোকে সেই পইচাটোকে কি কৰে, গাই প্ৰতি ভাগ কৰি ল'ব নোৱাৰাৰ কাৰণে ভাবে কি আজিলৈকে আমাক কি দিছে, সেইটোকে কয় যেনিবা তেওঁলোকে। আৰু সেইখিনি কথা নহয়, আচলতে ভুল নুবুজিব। আত্মসহায়ক গোটটোত থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে, সেইখিনিয়ে আজি ভিডিঅ'টোত আপোনালোকক সেইখিনিয়ে জনালোঁ। আৰু পুনৰ নতুন ভিডিঅ'তে আকৌ লগ পাই আছোঁ।